হয় এই চাওক মই মাত্ৰ এবাৰ পানবজাৰ সাইবাৰ পুলিশ ষ্টেচনত মই এবাৰ এফআইআৰটো লঞ্চ কৰিলোঁ এইমাত্ৰ আৰু মই গোটেইখিনি তেওঁলোকক তথ্য দিলোঁ আৰু ইয়াতে মই কেইজনমান মানুহৰ আপোনাক দেখাব বিচাৰিছোঁ স্ক্ৰীনশ্বট ইয়াতে বলেন বৈশ্য তেওঁৱে মোৰ বিষয় লৈ এনেকুৱা ফেক ইনফৰমেশ্যন সাৰ্কুলেট কৰি আছে ইণ্টাৰনেটত আৰু এজন আছে বিশ্বজিৎ বৰ্মন বুলি তেওঁ এনেকৈ সেম সেই AI জেনেৰেটেড ডিপ ফেক ভিডিঅ'টো শ্বেয়াৰ কৰি আছে ইণ্টাৰনেটত আৰু এজন মানুহ আছে অভিজ্ঞান দিহিঙীয়া বুলি আৰু তেওঁ এনেকৈ মোৰ মাৰ কথা লৈ এনেকৈ মিছা ইনফৰমেশ্যন তেওঁলোকে ইণ্টাৰনেটত স্প্ৰেড কৰি আছে আৰু তেওঁক মই এটা কথা দেখাব বিচাৰিছোঁ আপোনালোক সকলোকে আপোনালোকে চাওক কোনবোৰ মানুহে ফেক ইনফৰমেশ্যন সাৰ্কুলেট কৰি আছে এইজন হ'ল অভিজ্ঞান দিহিঙীয়া যোনে বিজেপিৰ ভাৰতীয় জনতা যুৱ মৰ্চা মিডিয়া সেলত কাম কৰে ধেমাজিত ইয়াতে তেওঁৰ ডেজিগনেশ্যনটো লিখা আছে এইজন মানুহ আৰু চাওক তেওঁৰ কাৰ লগত ফটো আছে চ' এইবোৰ মানুহে মোৰ বিষয় আৰু মোৰ পৰিয়ালৰ বিষয়ে ফেক এলিগেশ্যনছ লগাই গোটেই ইণ্টাৰনেটত এতিয়া সাৰ্কুলেট কৰি আছে আৰু এটা কথাই ক'ব বিচাৰিম যে তেওঁলোকে ইমান তললৈ কিয় নামিছে মই নাজানো মই ভাবাই নাছিলোঁ যে তেওঁলোকে ইমান তললৈ নামিব পাৰে সেইকাৰণে মই ইয়াতে আহিছোঁ মই এফআইআৰটো লঞ্চ কৰিলোঁ এতিয়া ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আৰু এতিয়া CIDলৈও তেওঁলোকক পঠোৱা হ'ব মোৰ এপ্লিকেশ্যনটো যোনটো মই লঞ্চ কৰিছোঁ পিটিশ্যনটো আৰু CIDয়ে যিমানখিনি লিগেল কোৰ্চ অফ একশ্যন ল'ব লাগে তেওঁলোকে ল'ব আৰু আহি থকা দিনত যদি কিবা এনেকুৱা আৰু মফ্ট বা ফেক ভিডিঅ'জ যদি তেওঁলোকে আৰু ওলায় তেতিয়া তাৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব CIDয়ে চ' সেইখিনি মোক এশ্বৰেঞ্চ দিছে আপুনি বিজেপি IT সেলৰ বিৰুদ্ধে এইটো কৰিছে নে ব্যক্তিগতভাৱে ব্যক্তিগত আৰু বিজেপি IT সেলৰ বিৰুদ্ধে দুটাই কাৰণ এতিয়াতো এইজন মই তিনিজন এনেই এক্সাম্পল দিছোঁ যোনটো মই দেখাইছোঁ কাৰণ মই কিছুমানটো তথ্য দিব লাগিব এনেকুৱাতো হাজাৰ প্ৰফাইল হ'ব পাৰে হাজাৰ ফেক প্ৰফাইল হ'ব পাৰে চ' আপোনালোকেতো যিহেতু জানে 501ৰ কথাটো চ' তাৰ পৰা হাজাৰ প্ৰফাইল হ'ব পাৰে যোনে এনেকুৱা মোৰ AI জেনেৰেটেড ডিপ ফেক ভিডিঅ' সাৰ্কুলেট কৰিব পাৰে আৰু যিহেতু এতিয়া ইলেকশ্যনৰ সময় তেওঁলোকে এতিয়া যিমান পাৰে মিছ ইনফৰমেশ্যন সাৰ্কুলেট কৰিব বিচাৰিছে আৰু মই এটা কথাই ক'ম যে এতিয়া ইমান তেওঁলোকে কি ভয় খাব লগা হৈছে মই নিজে বুজি পোৱা নাই মই ইমান সৰু ছোৱালী জাষ্ট আহিছোঁ মই ৰাজনীতিত আৰু তেওঁলোকে ইমান তললৈ নামি এইবোৰ যোনটো কাণ্ড কৰি আছে সঁচাকৈ মোৰ মানে কি ক'ম আৰু মই ছাৰপ্ৰাইজড আৰু হয় এতিয়া মই যিহেতু এফআইআৰটো লঞ্চ কৰিছোঁ দেখা যাব কি ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ হয় এই চাওক মই মাত্ৰ এবাৰ পানবজাৰ সাইবাৰ পুলিশ ষ্টেচনত মই এবাৰ এফআইআৰটো লঞ্চ কৰিলোঁ এইমাত্ৰ আৰু মই গোটেইখিনি তেওঁলোকক তথ্য দিলোঁ আৰু ইয়াতে মই কেইজনমান মানুহৰ আপোনাক দেখাব বিচাৰিছোঁ স্ক্ৰীনশ্বট ইয়াতে বলেন বৈশ্য তেওঁৱে মোৰ বিষয় লৈ এনেকুৱা ফেক ইনফৰমেশ্যন সাৰ্কুলেট কৰি আছে ইণ্টাৰনেটত আৰু এজন আছে বিশ্বজিৎ বৰ্মন বুলি তেওঁ এনেকৈ সেম সেই AI জেনেৰেটেড ডিপ ফেক ভিডিঅ'টো শ্বেয়াৰ কৰি আছে ইণ্টাৰনেটত আৰু এজন মানুহ আছে অভিজ্ঞান দিহিঙীয়া বুলি আৰু তেওঁ এনেকৈ মোৰ মাৰ কথা লৈ এনেকৈ মিছা ইনফৰমেশ্যন তেওঁলোকে ইণ্টাৰনেটত স্প্ৰেড কৰি আছে আৰু তেওঁক মই এটা কথা দেখাব বিচাৰিছোঁ আপোনালোক সকলোকে আপোনালোকে চাওক কোনবোৰ মানুহে ফেক ইনফৰমেশ্যন সাৰ্কুলেট কৰি আছে এইজন হ'ল অভিজ্ঞান দিহিঙীয়া যোনে বিজেপিৰ ভাৰতীয় জনতা যুৱ মৰ্চা মিডিয়া সেলত কাম কৰে ধেমাজিত ইয়াতে তেওঁৰ ডেজিগনেশ্যনটো লিখা আছে এইজন মানুহ আৰু চাওক তেওঁৰ কাৰ লগত ফটো আছে চ' এইবোৰ মানুহে মোৰ বিষয় আৰু মোৰ পৰিয়ালৰ বিষয়ে ফেক এলিগেশ্যনছ লগাই গোটেই ইণ্টাৰনেটত এতিয়া সাৰ্কুলেট কৰি আছে আৰু এটা কথাই ক'ব বিচাৰিম যে তেওঁলোকে ইমান তললৈ কিয় নামিছে মই নাজানো মই ভাবাই নাছিলোঁ যে তেওঁলোকে ইমান তললৈ নামিব পাৰে সেইকাৰণে মই ইয়াতে আহিছোঁ মই এফআইআৰটো লঞ্চ কৰিলোঁ এতিয়া ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আৰু এতিয়া CIDলৈও তেওঁলোকক পঠোৱা হ'ব মোৰ এপ্লিকেশ্যনটো যোনটো মই লঞ্চ কৰিছোঁ পিটিশ্যনটো আৰু CIDয়ে যিমানখিনি লিগেল কোৰ্চ অফ একশ্যন ল'ব লাগে তেওঁলোকে ল'ব আৰু আহি থকা দিনত যদি কিবা এনেকুৱা আৰু মফ্ট বা ফেক ভিডিঅ'জ যদি তেওঁলোকে আৰু ওলায় তেতিয়া তাৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব CIDয়ে চ' সেইখিনি মোক এশ্বৰেঞ্চ দিছে আপুনি বিজেপি IT সেলৰ বিৰুদ্ধে এইটো কৰিছে নে ব্যক্তিগতভাৱে ব্যক্তিগত আৰু বিজেপি IT সেলৰ বিৰুদ্ধে দুটাই কাৰণ এতিয়াতো এইজন মই তিনিজন এনেই এক্সাম্পল দিছোঁ যোনটো মই দেখাইছোঁ কাৰণ মই কিছুমানটো তথ্য দিব লাগিব এনেকুৱাতো হাজাৰ প্ৰফাইল হ'ব পাৰে হাজাৰ ফেক প্ৰফাইল হ'ব পাৰে চ' আপোনালোকেতো যিহেতু জানে 501ৰ কথাটো চ' তাৰ পৰা হাজাৰ প্ৰফাইল হ'ব পাৰে যোনে এনেকুৱা মোৰ AI জেনেৰেটেড ডিপ ফেক ভিডিঅ' সাৰ্কুলেট কৰিব পাৰে আৰু যিহেতু এতিয়া ইলেকশ্যনৰ সময় তেওঁলোকে এতিয়া যিমান পাৰে মিছ ইনফৰমেশ্যন
চাৰ্কুলেট কৰিব বিচাৰিছে আৰু মই এটা কথাই ক'ম যে এতিয়া ইমান তেওঁলোকে কি ভয় খাব লগা হৈছে মই নিজে বুজি পোৱা নাই মই ইমান সৰু ছোৱালী জাষ্ট আহিছোঁ মই ৰাজনীতিত আৰু তেওঁলোকে ইমান তললৈ নামি এইবোৰ যোনটো কাণ্ড কৰি আছে সঁচাকৈ মোৰ মানে কি ক'ম আৰু মই ছাৰপ্ৰাইজড আৰু হয় এতিয়া মই যিহেতু এফআইআৰটো লঞ্চ কৰিছোঁ দেখা যাব কি ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব